গাজৰ ইয়াত আধা কেজি গাজৰ আছে আৰু এই ধৰণৰ এখন ৰুকনিয়ে মই এইখিনি ৰুকি ল'লোঁ আৰু ৰুকনি ৰুকি ল'লে গাজৰ হালোৱাটো খাই ভাল লাগে আৰু মিক্সিত পিচি ল'লে সেইটো সোৱাদ নালাগে গতিকে এই ধৰণেকৈ কৰি ল'ব খুব ভাল লাগে এই ধৰণে আৰু কেনেকৈ বনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এতিয়া ইয়াতে কেৰাহীখন ইয়াত একো দিয়া নাই অকল গাজৰখিনি দিছোঁ মই এতিয়া গাজৰখিনি দি অকণমান সময় ঢাকি ৰাখিম এই ধৰণে লৰাই জুইটো কমাই থ'ব এই ধৰণে ঢাকি ৰাখিব এতিয়া ইয়াতে মই চেনি দিম চেনিখিনি দিছোঁ এইটো পৰিমাণ আৰু চেনিকেও অলপ কম দিছোঁ মই পাছত কৈ আছোঁ বাৰু সেইখিনি লৰাই দিম এতিয়া গাজৰৰ পৰা পানী চেনিৰ পৰা ওলোৱা পানী গোটেইখিনি ওলাই শেষ হ'ল নাই এতিয়া ইয়াতে মই গাখীৰ দিম এতিয়া গাখীৰখিনি মই আগতে গৰম কৰা আছে গাখীৰখিনি দিয়াৰ লগে লগে কি হয় এই চেনি দিলে মানে আঠা এটা চিপ চিপ ভাৱ এটা আহে ন গাখীৰটো দি দিয়াৰ লগে সেইখিনি নাথাকে আৰু আঠা ভাৱটো আৰু ইয়াত দিম মই গোটেইখিনি ইয়াতে কাঠবাদাম আছে কাজু আছে কিচমিচ আছে গোটেইখিনি দি দিছোঁ এইখিনি আপোনালোকে আগতে অলপ ভাজিও ল'ব পাৰিব ভাজি ল'লে অলপ বেছি ভাল লাগে বাৰু মই আজি ভাজিব পাহৰি থাকিলোঁ গতিকে মই এই ধৰণে দি দিলোঁ আৰু আপোনালোকে অলপ ঘিউটো অকণমান এনেকৈ ভাজি ল'ব ড্ৰাই ফ্ৰুটখিনি ভাল লাগিব এতিয়া আকৌ এইখিনি ঢাকি ৰাখিম গাখীৰ দি ইয়াতে মই দিম ঘিউ দিয়াৰ লগে লগে আৰু ইয়াৰ গোন্ধই বেলেগ হৈ যায় আৰু খুব বেছিও দিব নালাগে ঘি 2 চামুচ দিলে হৈ যায় এতিয়া আকৌ এইখিনি ঢাকি ৰাখিম আৰু ইয়াত এটা দিম এতিয়া মই ইয়াত এইখিনি ইলাচি সেই অকল মাজৰ গুটিখিনি মই এই ধৰণে খুন্দি লৈছোঁ বাকীখিনি দিয়া নাই এটাখন ক'ত গ'ল ইলাচিখিনি দি দিয়াৰ লগে লগে ইয়াৰ গোন্ধ আৰু কেনেকুৱা ধুনীয়া হৈছে এতিয়া এইখিনি আকৌ অকণমান ঢাকি ৰাখিম আৰু এতিয়া মই ইয়াত দিম খয়া এইখিনি দিম কাৰণে মই চেনিৰ পৰিমাণটো কমকৈ দিছিলোঁ যিহেতু খয়াত মই চেনি দিয়া আছে ইয়াত গাজৰত যিমানখিনি চেনি দিছিলোঁ আপোনালোকক দেখাইছিলোঁ খয়া বনাওঁতেও মই সিমানখিনিয়ে চেনি দিছিলোঁ এতিয়া এইখিনি অকণমান টান হৈ গৈছিলে বনোৱা ইয়াত দিয়াৰ লগে লগে গলি যাব বাৰু আৰু গাজৰ হালোৱাত খয়া দিলেহে গাজৰ হালোৱা খাই বহুত ভাল লাগে এইখিনি মই ভালকৈ মিলাই দিম ষ্টেণ্ডটো লগাই নল'ব এতিয়া খয়াখিনি গলি গ'ল দেখিছে পুৰা গলি গ'ল এতিয়া মোৰ গাজৰ হালোৱা হৈ গ'ল কেনেকুৱা ধুনীয়া গোন্ধাইছে কাৰোবাৰ খাওঁ লাগিছে বাৰু